শুভেচ্ছা দিছোঁ আপুনি ওলাইছে ঘৰৰ পৰা মুহূৰ্তত। ধন্যবাদ। আজি আমি পুৱা ভাগতে দেখা পাইছোঁ যে যিটো মানে জাত পাতৰ যিটো ৰাজনীতি যে চলিছে, বিপৰীতে আপুনি তালৈ গৈছে, গুৰুদ্বাৰ গৈছে, নামঘৰ গৈছে, মছজিদ গৈছে। চাওক, বৰ্তমানৰ সময়ত অসমৰ ৰাইজে কল্পনা কৰিছে এখন নতুন অসমৰ বাবে, যি অসমত আমি নিজৰ ৰাজনীতি যে আজিৰ তাৰিখত যথেষ্ট নিম্ন স্তৰলৈ গৈছে, যথেষ্ট লেতেৰা হৈ গৈছে, সেই ৰাজনীতি অলপ পৰিষ্কাৰ কৰিবলৈ, অসমখন পৰিষ্কাৰ কৰিবলৈ আৰু সেই সংকল্প লৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহিছোঁ। এয়া মোৰ মাত্ৰ ব্যক্তিগত চিন্তাধাৰা নহয় যে অসমৰ ভিতৰত আমাৰ অসমৰ ৰাজনৈতিক জগতত এটা চাফাই অভিযান চলিব লাগে। এয়া হ'ল সমগ্ৰ অসমৰ জনসাধাৰণৰ বৰ্তমানত আশা যে যি নিকৃষ্ট ৰাজনীতি আজিৰ তাৰিখত হৈছে, সেই নিকৃষ্ট ৰাজনীতিত আমাৰ অসমৰ মানুহৰ কোনো উন্নতি প্ৰগতি হ'ব নোৱাৰিব। ৰাজনৈতিক পাৰ্থক্য থাকিব, চিন্তাধাৰা পৃথক থাকিব, কিন্তু আমি এটা বৃহত্তৰ স্বাভিমানী অসমীয়া জাতি আমি গঢ় দিবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহিছোঁ। আৰু ময়ো আশা কৰিছোঁ যে ৰাইজৰ বিচৰা অসম, ৰাইজৰ যিদৰে এটা শান্তি বিচাৰে, ৰাইজে যিদৰে স্বাভিমান বিচাৰে, ৰাইজে যিদৰে আত্মসন্মান বিচাৰে, ৰাইজে যিদৰে অসমীয়া মূল্য, অসমীয়া আদৰ্শ, সভ্যতা বিচাৰে, সেই নতুন বৰ অসম আমি সকলোৱে মিলি জুলি ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু বিভিন্ন সমাজৰ বৰ্গ একগোট হৈ আমি জন্ম দিম। মহিলাসকলৰ ওপৰত বিশেষ কথা কৈছিল যে বিজেপিয়ে মহিলাসকলক ব্লেকমেইলিং কৰিছে। চাওক, আজিৰ তাৰিখত মহিলাসকলক মাত্ৰ আজি ৰাজনৈতিকভাৱে তেওঁলোকক ব্যৱহাৰ কৰা গৈছে আঁচনিৰ যোগেদি। আজি চৰকাৰী আঁচনি কোনো দলৰ ব্যক্তিগত ধন নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যক্তিগত ধন নহয়। তেতিয়াহ'লে অসমৰ মহিলাসকল চৰকাৰী আঁচনি পোৱাৰ বাবে কিয়নো এটা দলীয় সভালৈ যাব লাগে, কিয়নো দলীয় কামবোৰ কৰিব লাগে, কিয়নো দলৰ সদস্য হ'ব লাগে? এয়া হ'ল চৰকাৰী পইচা, বিজেপি দলৰ ব্যক্তিগত পইচা নহয়। তেতিয়াহ'লে এই চৰকাৰী আঁচনি লাভ কৰিবলৈ হ'লে কিয়নো দেওবাৰে দেওবাৰে বিজেপি কথাবোৰ শুনিব লাগে, বিজেপি ফ্লেগবোৰ লগাব লাগে? তো এই ধৰণৰ যে বাধ্যমূলক কৰাই দিছে, এয়া হ'ল মহিলাৰ প্ৰতি অপমান আৰু অন্যায়। অসমৰ মহিলাসকল আজি তেওঁলোকৰ যে স্বাধীনতা আছে, যে তেওঁলোকে যিকোনো দলক সমৰ্থন কৰিব পাৰে, তেওঁলোকে যিকোনো নিজৰ দিনটোত যিকোনো দৰে নিজৰ সময় ব্যৱহাৰ কৰিব পাৰে, কিন্তু আঁচনি লাভ কৰিবলৈ হ'লে যে দলীয় সভালৈ যাব লাগে, এই ধৰণৰ অপমান অন্যায় আমি স্বীকাৰ নকৰোঁ, মহিলাসকলে নিবিচাৰে। আৰু সেইকাৰণে আমাৰ প্ৰতিশ্ৰুতি যে পৰৱৰ্তী দিনত গেৰেণ্টিড মাহে মহিলাসকলে আৰ্থিক অনুদান পাব, বিনা চৰ্ত, বিনা কিছু দলৰ সভালৈ যোৱাতকৈ, বিনা দলীয় কামখিনি কৰা সকলোৱে যোগ্য মহিলা নিজৰ আঁচনিবোৰ পাব। এনেদৰে আমি মহিলাসকলক সন্মান কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ সময় আমি সন্মান কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা আমি সন্মান কৰিবলৈ বিচাৰোঁ। তেওঁলোকৰ যে তেওঁলোকৰ অধিকাৰ আছে আমাক সমালোচনা কৰিলেও তেওঁলোকে যোগ্য হ'লে চৰকাৰী আঁচনি সুবিধা পাব লাগে। এনেকুৱা এটা লোকতান্ত্ৰিক আৰু নিকা চৰকাৰী আঁচনি মহিলাসকলৰ বাবে আমি কৰিবলৈ বিচাৰোঁ। লগতে মই ক'বলৈ বিচাৰোঁ যে আজিৰ তাৰিখত মাত্ৰ মোৰ মনোনয়ন পত্ৰ দাখিল হোৱা নাই। আমাৰ কংগ্ৰেছৰ বেছিভাগ সংখ্যক আমাৰ প্ৰাৰ্থীসকল আজি অসমৰ বিভিন্ন ঠাইত, তেওঁলোকে বিভিন্ন জিলাত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছে। মোৰ ফালৰ পৰা সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে কিছু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আজি মনোনয়ন পত্ৰ দাখিল কৰি আছে। আজি তেওঁলোকৰো উজ্জ্বল ভৱিষ্যতৰ বাবে মই কামনা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে গৈ বুজনি দিয়া দেখা পোৱা গৈছে। নন্দিতা গাৰ্লছক কালি দিনৰ ভাগত বুজনি দিছে, ৰাতিলৈ কংগ্ৰেছৰ পৰা আজি প্ৰাৰ্থিত্ব আগবঢ়াব। নন্দিতা গাৰ্লছা ডাঙৰীয়ানী তেওঁ ডিমা হাছাও এগৰাকী শক্তিশালী কণ্ঠ, উচ্চ শিক্ষিত এগৰাকী নেত্ৰী, যিগৰাকীয়ে মূল্যবোধ ৰাজনীতি কৰে আৰু মূল্যবোধ ৰাজনীতি কৰাৰ বাবে ডিমা হাছাওত নিজৰ ভৰিত থিয় হৈ নিজৰ এটা স্বাধীন ইচ্ছা প্ৰকাশ কৰাৰ বাবে আজি তেওঁৰ টিকেট বলি হ'ল বিজেপি দলৰ ভিতৰত। আৰু তেখেতক আমি সন্মান কৰোঁ। আমি বিচাৰোঁ যে উচ্চ শিক্ষিত ডিমাচা অঞ্চলৰ পৰা ডিমা হাছাওত যিদৰে আদানী আম্বানীক 6 স্কেডিউলৰ মাটি দিয়া গৈছে, সেই ক্ষেত্ৰত আগন্তুক দিনত নন্দিতা গাৰ্লছা ডাঙৰীয়ানী এগৰাকী শক্তিশালী যোদ্ধা আমাৰ লগত থিয় হ'বলৈ গৈ আছে। আমি সকলোৰে লগত আমি কথাবোৰ পাতি আছোঁ। সকলো যে দলৰ প্ৰতি আজি তেওঁলোকৰ অৰিহণা আমি স্বীকাৰ কৰিছোঁ আৰু পৰৱৰ্তী দিনত
দলটোক ভাল কৰিবলৈ হ'লে আমি সকলোৰে ওচৰত যামগৈ, যিসকল প্ৰাৰ্থী হ'ল, যিসকল প্ৰাৰ্থীৰ পৰা বঞ্চিত হ'ল, বৃহত্তৰ আমাৰ সংগঠন ওচৰত আমি সকলোৱে ওচৰত গৈ আমি এটা সবল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হ'লে আমি আগবাঢ়ি গৈছোঁ। আমি তথাপিও আমি কথাবোৰ আমি পাতি থাকিম, আমি আলোচনাবোৰ কৰি থাকিম। আমাৰ ওচৰত সময় আছে, আমি সকলোৰ লগত আমি কথাখিনি পাতিম। কিমান আশাবাদী আছে এইবাৰ একদম ঐক্যবদ্ধভাৱে চৰকাৰ গঠন কৰিব? ৰাইজে, অসমৰ জনসাধাৰণে এবাৰ আমাৰ অসমৰ ৰাজনীতি পৰিষ্কাৰ কৰিবলৈ বিচাৰে। অসমৰ লেতেৰা ৰাজনীতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লেতেৰা ৰাজনীতি ৰাইজে আৰু নিবিচাৰে। ইয়াৰ পৰা বিদায় দিবলৈ বিচাৰে। সেইকাৰণে আমি যিহেতু অসমৰ ৰাইজৰ লগত থিয় হৈছোঁ, অসমৰ ৰাইজৰ মই মতে পৰৱৰ্তী দিনত আপোনালোকে নতুন বৰ অসম দেখা পাব। জিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে কিবা ক'ব নেকি? মোৰ ফালৰ পৰা একো মই বিশেষ তেখেতৰ ওপৰত মই ক'বলগীয়া মই বিচৰা নাই। মোৰ বাবে অনুচিত হ'ব। আমি নিজৰ কামখিনি কৰি যামগৈ ৰাইজৰ ওচৰত, যোৰহাটৰ ৰাইজৰ ওচৰত আমি নিজৰ কথাবোৰ লৈ যামগৈ আৰু পৰৱৰ্তী সময়ত যোৰহাটৰ ৰাইজে নিৰ্ধাৰিত কৰিব। Thank you.